নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ফ্ৰেণ্ডে ভালে আছে। মোৰ ৰত্না ব্লগৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি গাঁৱৰ বিয়া এখন খাব আহিছোঁ। গাঁৱৰ বিয়াতনো কি হয় আৰু কেনেকৈ নিয়ম নীতিয়ে হয় সকলোবোৰ আপোনালোকক দেখাই আছোঁ। মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে চাই থাকক। আগতেও মই কেইবাবাৰো তোলনীয়া বিয়াৰ ভিডিঅ' দিছোঁ, কাৰণ আমাৰ ইয়াত প্ৰায়ভাগ তোলনীয়া বিয়াহে পাতে। সেইকাৰণে মই তোলনীয়া বিয়াৰ নিয়ম নীতিবোৰ আপোনালোকৰ লগত দেখাবলৈ চেষ্টা কৰি থাকোঁ। আৰু ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে কমেণ্ট কৰি জনাব, আৰু বেয়া লাগে যদিও কমেণ্ট কৰি জনাব, কাৰণ আমাৰ গাঁৱৰ বিয়া কেনেকৈ লাগিলে আপোনালোকে জনালেহে মই গম পাম। চাওক, আমাৰ বান্ধনীহঁতে তামোল কাটি লৈছে আৰু লগতে শাক পাচলিবোৰো কাটি দিছে। এয়া ইপিনে আছে আমাৰ ডাঙৰ বাইদেউ আৰু মুঠতে বিয়নী বুলি ক'ব পাৰে, আৰু সেই চাহ বনাই আছে আলহীৰ কাৰণে। আলহীৰ কাৰণে চাহ একাপ দিলেহে ভাল লাগে। যেনে আমি অসমীয়া মানুহ, চাহকাপ আৰু তামোলখনে চবতকৈ ডাঙৰ কথা। সেইকাৰণে চাহকাপ বনাই আছে এই চাইডে। লগতে কইনাৰ দেউতা আৰু কইনাৰ মায়ে যিমান আলহী আহিছে বহিবলৈ দিছে আৰু মাত বোল কৰিছে। আৰু আহক, মোৰ ভিডিঅ'টোৰ জৰিয়তে আমাৰ গাঁৱৰ নিয়ম নীতিবোৰ আপোনালোককো অলপমান শ্বেয়াৰ কৰোঁ বা দেখুৱাওঁ। চাই থাকক আগলৈ। বিয়াত ইমান টাইম নবহিলোঁ, কাৰণ ঘৰলৈ যাব লাগে যে, আৰু খেতিৰ সময় ইমান টাইম বহি থাকিব নোৱাৰোঁ। ভাল লাগিলে ভিডিঅ'টো লাইক কৰি দিব।